নমস্কাৰ, মোৰ নাম শ্ৰী গণেশ দাস আৰু মই জাগিৰোডত থাকোঁ। মোৰ ল'ৰাজনৰ বিগত এমাহ 10 দিন ধৰি কিনে জ্বৰ হয়। জ্বৰ হোৱাত অকণমান ডক্টৰক দেখাওঁ। ডক্টৰসকলে মানে বাৰে বাৰে জ্বৰ হোৱাত পৰীক্ষা কৰিব দিয়ে। কাৰণ পৰীক্ষা কৰি কিনে পাওঁ যে তাৰ লিভাৰত মানে কৰ্কট ৰোগ হৈছে, টিউমাৰত। তো আমি বহুত দৰিদ্ৰ মানুহ। ডক্টৰে কৈছে যে ইয়াতে বোলে চিকিৎসা ভাল নহ'ব, এখেতক যদি মুম্বাই টাটা মেমৰিয়েলত লৈ যোৱা হয় তেতিয়াহ'লে মানে ভালকৈ অস্ত্ৰোপচাৰ কৰিব পাৰিব আৰু সি অনতিপলমে মানে আৰোগ্য হৈ উঠিব আৰু। তো আমি 1 মাহ 10 দিন ধৰি তেনেকুৱা কোনো হেৰি কৰিব পৰা নাই। কেমো এটা দিছে, কিন্তু ইয়াতে কৈছে ইয়াৰ পৰা যে তালৈকে যে লৈ যাব পৰা হয় মানে বহুত বেছি ভাল হয়। তো আমিতো তেনেকুৱা একো নোৱাৰোঁ। আমাক যদি তেনেকুৱা কিবা এটা মামাই যদি কিবা এটা সহায় কৰি দিব পৰা হয়, যিহেতু আমি অসমৰ বাসিন্দা হয়। মোৰ তাতে তেনেকুৱা কোনো হেৰি নাই। যদি মামাই কিবা এটা কৃপা কৰে আৰু সকলোৱে ৰাইজে যদি কিবা এটা কৃপা কৰে যাতে মোৰ এই কেঁচুৱাটিক, অকণমানি কেঁচুৱাটিক এবছৰৰ, তাক নি কিনে যাতে মই মানে আৰোগ্য কৰাই লৈ আহিব পাৰোঁ আপোনালোকৰ আশীষত, মই সেই বিচাৰোঁ। মই আৰু কোনো কোৱা নাই, কোনো কৰাৰ নাই, কাৰণ মই একদম অক্ষম। মই যেন কিবা এটা কম, মই সেইটোও মানে হেৰি কৰিব পাৰোঁ। মোৰ মাথাটো ইমানে বেয়া হৈ গৈছে, সঁচা কথা ক'বলৈ গ'লে মোৰ মাথাই কাম কৰা নাই। মই কি কৰিম নকৰিম। যদি আমাৰ CM মহোদয় যে কিবা এটা কৃপা কৰে, দয়া কৰে এই কেঁচুৱাটিৰ প্ৰতি চিকিৎসাৰ বাবদত, তেওঁলোকে লৈ যোৱা যদি সহায় কৰি তাৰ অস্ত্ৰোপচাৰ যদি সহায় কৰি দিয়ে আৰু। নমস্কাৰ, মোৰ ভাতৃ গণেশ দাস। তেওঁৰ সন্তান 1 বছৰ বয়স, কিন্তু তেওঁ সদায় জ্বৰ উঠে। তো ডক্টৰক দেখুৱাত ডক্টৰে ততাতৈয়াকে তেওঁক ক'লে যে হেৰি ছ'নোগ্ৰাফি কৰিবলৈ। তেতিয়া আল্ট্ৰাছ'নোগ্ৰাফি কৰিলে। তাৰপিছত ডক্টৰে ক'লে যে আপোনালোকে সোনকালে গৈ GMCত ভৰ্তি কৰাওক। তো GMCত ভৰ্তি কৰোৱাৰ পিছত GMCৰ পৰা ডাইৰেক্ট ৰেফাৰ দিয়ে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত। তো তাৰ যিটো ডায়েগন'জ কৰি ডক্টৰে পালে যে হেপাটো লাষ্ট মান্থ আমাৰ কৰ্কট ৰোগতে আক্ৰান্ত, 1 বছৰৰ বাচ্চা। গতিকে তেখেতক আমি ভাই ককাই হিচাপে বা হেৰি হিচাপে আমি 25-30 হাজাৰ টকা এটা তুলি দিছোঁ আৰু আমি দিম। কিন্তু তেওঁৰ যিটো বেমাৰ হৈছে সেইটোৰ কাৰণে বহুত অৰ্থৰ প্ৰয়োজন, যিটো আমিও আৰ্থিকভাৱে ইমান সচ্ছল নহয়। গতিকে আমি ৰাইজক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে ভিডিঅ'টো চাই কমচে কম 10 টকা হ'লেও আপোনালোকে আৰ্থিক সহায় কৰাৰ কাৰণে অনুৰোধ জনালোঁ। যে এনেকুৱা নহয় যে বহুত দিব লাগিব, যদি 10 টকা কৰিও দিয়ে তথাপি হ'লেও তেওঁৰ যিটো সমস্যা আছে সেইটো সমাধান হ'ব আৰু এই দেৱশোষ যিটো আছে তেওঁ আৰোগ্য হৈ নিশ্চয় আহিব। কাৰণ তাৰ পৰা কৈছে যে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা যে আপোনালোকে টাটা মেমৰিয়েল হস্পিটেল মুম্বাইত নি 1 বছৰৰ বাচ্চা যিটো তাত অস্ত্ৰোপচাৰ হ'ব, যিটো আমাৰ পৰিয়ালৰ কাৰণে সম্ভৱ নহয়। এইটো বহুত ডাঙৰ কথা। আমাৰ মন্ত্ৰী মহোদয়েও কালি তেওঁৰ ব্যক্তিগত সহায়ক আমাৰ পিণ্টু দাসক খবৰ লৈছে, মোক ফোন কৰিছিলে। তেওঁ কিবা এটা সহায় কৰিব। তেওঁ সমষ্টিৰ সকলো মানুহৰে প্ৰায় খবৰ লয়। গতিকে তেখেতকো অনুৰোধ জনাইছোঁ যাতে মানে খাদ্য অনুযায়ী তেখেত যিহেতু অপাৰক, গতিকে এই ৰোগৰ পৰা বচাবলৈ তেওঁক অনুৰোধ জনালোঁ। লগতে আমাৰ BTCৰ অৰূপ দেও খবৰ লৈছিলে মোক ৰাতি। তেখেতো দেখিছোঁ বহুত ল'ৰা ছোৱালীক নি অপাৰেশ্যন কৰাই লৈ আহে। গতিকে তেখেতকো ধন্যবাদ জনাইছোঁ। কৈছে মোক খবৰ লৈছে ৰাতি, কৈছে যে কি হিচাপে মই পাৰোঁ মই কিবা এটা কৰিম। যিহেতু তেওঁ তাত নিৰ্বাচনৰ হেৰি তাত অতি ব্যস্ততাৰ মাজতে তেওঁ আমাক খবৰ লৈছে। ঠিক তেনেকৈ বহুত মানুহে লৈছে। আৰু আমাৰ কিছু ক্ষেত্ৰত দেখিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সৰু সৰু ল'ৰা ছোৱালীক আমাৰ অসমৰ পৰা নি টাটা মেমৰিয়েলত বিনা পইচাৰে মানে চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য দি তেওঁলোকক অপাৰেশ্যন কৰাই লৈ আহিছে। গতিকে মোৰ এটা অনুৰোধ যাতে তেখেতে এই সৰু ল'ৰাটোৰ ক্ষেত্ৰত যাতে এইখিনি কৰে, মই এইটো কৈ ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।